বাইক স্কুটি যদি কণ্ডিশ্যনখিনি ভাল থাকে তো তেতিয়া আমি এক্সচেঞ্জ কৰি দিব ন খুব ডিমান্ডেবল গাড়ী BS4 খুব কাষ্টমাৰে বিচাৰে তো এখন গাড়ী ৰাখিছো আমি 780 বডি যদি আমাৰ গাড়ীখিনি সব বডি যদি বনোৱা থাকে তো কাষ্টমাৰ আহক প্ৰথমতে আহি পেলাই কাষ্টমাৰে গাড়ীখন আমাক চাই লওক আগত কিন্তু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে 2 লাখ 3 লাখ টকা দিবই নালাগে এখন ধুনীয়া খুব ধুনীয়া গাড়ী দেখাম আপোনাৰ অকমান লেতেৰা হৈ আছে তথাপিতো গাড়ীখন 1.3 খুব ভাল কণ্ডিশ্যনত আছে এবা বডিটো দেখাই দিওক এখন গাড়ী বডি দেখাই দিওক এফালে আপুনি ইন্টেৰিয়ৰ চাব পাৰে পলিথিন খোলাই নাই 340 নেক্সট খুব ধুনীয়া কণ্ডিশ্যনত আছে 360 দি দিম আপোনাৰ 340 আছে এখন নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্যটা ভিডিঅ'ত স্বাগতম জনাইছো আজি মই আহিছো যোৰহাটৰ কমাৰ্চিয়েলৰ ৰিচা কাৰ প্লেছৰ কমাৰ্চিয়েল ষ্টক আপডেট লৈ য'ত আগতে ভিডিঅ' দিছিল আপোনাক গম পাইছে যে বাইপাছত এখন নতুন তেওঁলোকৰ ডিলাৰ এটা কনষ্ট্ৰাকচন হৈছে আন্ডাৰ কনষ্ট্ৰাকচন আছে এপিনে আপোনাকে দেখা পাইছে এইটো বাইপাছ হয় ইয়াৰ আগত আমি সম্পূৰ্ণ এড্ৰেছটো দিছিলো এতিয়া আকৌ এড্ৰেছটো জানিম তাৰ আগতে আপুনি কমাৰ্চিয়েল ষ্টক যদি দেখাব যাও আপোনাকে বলেৰো পিকআপৰ আৰু এসি গলৰ ষ্টক দেখা পাইছে অসংখ্য ষ্টক আপোনাকে ইয়াত পাই যাব ভিডিঅ'টো আপোনাকে স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাওক ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে তেন্তে আহক আমি আৰম্ভ কৰো আমাৰ লগত আছে হেমন্ত দা নমস্কাৰ নমস্কাৰ পোন প্ৰথমে ইয়াৰ আগৰ ভিডিঅ'টো অলপ পাইছিলে কিবা এটা ৰেসপন্স পাইছে ন ইয়াৰ এড্ৰেছটো আপুনি কৈ দিব এড্ৰেছটো প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছো ইয়ালৈ অহাৰ বাবে থ্যাংক ইউ আৰু আপোনাৰ তাৰ পিছত আপুনি আহিব লাগিব যোৰহাট মালৱালী বাইপাছ চাৰিআলি আহিব লাগিব বাইপাছ চাৰিআলি নিচেই কাষতে আছে ৰিচা কাৰ প্লেছ আপুনি এফালৰ পৰা ডিব্ৰুগড় শিৱসাগৰ ফালৰ পৰা যদি আহে আপুনি মালৱালী বাইপাছ চাৰিআলিৰ পৰা ৰাইট সাইডে 100 মিটাৰ সোমাব লাগে আৰু গুৱাহাটী ফালৰ পৰা আহিলে লেফট সাইডে 100 মিটাৰ সোমালে হ'ল তাৰ সেই ওচৰতে আমাৰ আৰু এটা আপুনি কৈছে এতিয়া নতুনকে আমি বনাই আছো ষ্টক ৰাখি আছো হেতু আমাৰ বাইপাছ চাৰিআলিতে আছে এটো ষ্টক ওচৰতে হয় সো এটো ৰাস্তা কিনাৰতে আছে এটো দেখিবই আপোনালোকে অহা যোৱা কৰোতে সো বিশেষকে যিমানখিনি পাৰো আমি গাড়ীখিনি আপোনালোকৰ কাৰণে আনিছো আপোনালোককে দিবলৈ চেষ্টা কৰিম আৰু পৰাপক্ষত যিমানটো পাৰো নেগোশিয়েবল কৰি পেলাই অন টেবল ডিসকাউন্ট দিবলৈ চেষ্টা কৰিম ওকে তো প্ৰথমতে গাড়ীখিনি দেখাই লওক আপুনি মই প্ৰাইচখিনি কৈ দিম এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যাব বাইক স্কুটি হ'ব বাইক স্কুটি যদি কণ্ডিশ্যনখিনি ভাল থাকে তো তেতিয়া আমি এক্সচেঞ্জ কৰি দিব ন তেন্তে আমি বেছি দেৰি নকৰো তাৰ আগত যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি বেছি দেৰি নকৰি আৰম্ভ কৰো প্ৰথমে এখন বলেৰো পিকআপ ক'ব হয় এখন বলেৰো পিকআপ 22 চনৰ হয় সো ইয়াৰ প্ৰাইসটো আমি আস্কিং প্ৰাইসটো ৰাখিছো 840 ওকে 840 আপুনি গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে আলটিমেটলি কণ্ডিশ্যনৰ টায়াৰ পৰা আদি কৰি গাড়ীখিনি কণ্ডিশ্যন আপুনি ভাল পাব নেক্সট এখন ক'ব নেক্সট এখন আপোনাৰ 20 চনৰ আছে বলেৰো পিকআপ ইয়াৰ প্ৰাইস ৰাখিছো আমি 740 ওকে নেক্সট এখন ক'ব নেক্সট এখন খুব সুন্দৰ গাড়ী এখন খুব ধুনীয়া কণ্ডিশ্যনত আছে 22 চনৰ গাড়ীয়ে 840 কৈছো উইথ নেগোশিয়েবল আমি কৈ চাই দিম নেক্সট এখন ক'ব তো এখন আছে আপোনাৰ 19 চনৰ BS4 হয় খুব ডিমান্ডেবল গাড়ী BS4 খুব কাষ্টমাৰে বিচাৰে তো এখন গাড়ী ৰাখিছো আমি 760 ওকে নেক্সট এখন ক'ব তো এখন হৈছে 22 চনৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 840 নেক্সট এখন ক'ব আৰু এখনো বলেৰো পিকআপ হয় এখনৰ আপোনাৰ BS4 হয় এখন 1.7 হয় এখন BS4 এখন আমি 750 দেখা হৈছে হয় নেক্সট এখন ক'ব তো এখন হৈছে আপোনাৰ 20 চনৰ গাড়ী 2020 ৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 780 ওকে নেক্সট আকৌ পাইছো বলেৰো পিকআপ নেক্সট আপুনি এখন পাব 21 চনৰ গাড়ী 1.7 হয় 1.7 গাড়ী এখন গাড়ী 19 চনৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ী ৰাখি প্ৰাইস ৰাখিছো আমি 790 নেক্সট এখন ক'ব নেক্সট এখন আপোনাৰ 21 চনৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 790 ওকে নেক্সট এখন ক'ব নেক্সট এখন আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু আপোনাক মই কৈছো বডি সদি আমাৰ গাড়ীখিনি সব বডি সদি বনোৱা থাকে তো কাষ্টমাৰ আহক প্ৰথমতে আহি পেলাই কাষ্টমাৰে গাড়ীখন আমাক চাই লওক আগত যে গাড়ীখন ধৰক আপুনি আহিলো মই প্ৰাইস এটা কলো আপুনি হেতু প্ৰাইজে হ'ব বুলি ভাবিব নালাগে তো আমাৰ লগত অন টেবল কথা পাতক আমাৰ লগত ডিসকাউন্টৰ কথা পাতক কি দিব কি নিদিব যিমানখিনি পাৰো আমি কাষ্টমাৰ গাড়ীখন দিবলৈ চেষ্টা কৰিম তো প্ৰাইস ৰাখিছো আমি এখন 780 এখন 2021 চনৰ গাড়ী ওকে নেক্সট এখন ক'ব নেক্সট এখন কম তাৰ আগতে এইখন আপোনাক দেখাই লওঁ এখনো আপোনাৰ 23 চনৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি 860 কিন্তু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে সো অলমান ধৰক যদিও পেইন চেইন বিলাক আপুনি দেখিব পাৰে মধুৰা টাইপৰ নিচিনা হৈছে কিন্তু এবিলাক আইৰন পানী কাস্টমাৰ বিলাকে ধোৱাৰ কাৰণে অকমান ৰঙো হৈ থাকে কিন্তু গাড়ীৰ কণ্ডিশ্যন আপুনি সিল ইঞ্জিন পাব আৰু 100% গ্যাৰান্টি পাব নেক্সট এখন ক'ব
এইখন আপোনাৰ হৈছে 21 চনৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 780 মানে 2-3 লাখ টকা দিলে ওলাই যাব ন 2-3 লাখ টকা দিবই নালাগে 2 লাখ টকা দিলে বা একচুয়ালি কি হয় যিমানটো বেছি দিয়ে কাস্টমাৰ জনে ডাউন পেমেন্ট যিমানটো বেছি দিয়ে তেও ইএমআই টো কম আহে তো হেতু হিচাপত যিমানটো ডাউন পেমেন্ট দিয়ে তেও কাৰণে ভাল কোনোবাই আকৌ সুধে যে মিনিমাম ডাউন পেমেন্ট কিমান দিলে ওলাব কাৰোবাৰত পইচা কম থাকে না হয় কিছুমানে মূলো হেতু ফোন আহে বহুত কথাটো কি হয় 1.5 লাখ বা 2 লাখৰ ভিতৰত গাড়ীখনৰ মানে লব পাৰে মানে ডাউন পেমেন্ট দি লব পাৰে তো তাতকে যিমান মই কৈছো আপোনাক বেছি দিলে যিমানে হিমানে কাস্টমাৰ জনৰ কাৰণে নিজৰ কাৰণে নেক্সট এখন কব তো এখন 22 চনৰ গাড়ী এখনৰ আমি প্ৰাইস ৰাখিছো 840 নেক্সট এখন কব নেক্সট এখন হৈ গল 23 ৰ গাড়ী এখন ৰিসেন্টলি আহিছে এখন মেক্স পিকআপ হয় মেক্স পিকআপ 23 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 960 উইথ নেগোশিয়েবল কৰি দিম আমি নেগোশিয়েবল ন নেক্সট এখন কক তো নেক্সট এখন গাড়ী হৈ গল আপোনাৰ 22 চনৰ ইয়াৰ প্ৰাইসটো ৰাখিছো আমি 820 ওকে নেক্সট এখন কক তো এখনো খুব ধুনিয়া কন্ডিশনত আছে এখন 20 চনৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 770 ওকে নেক্সট এখন 22 চনৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো আমি 840 ওকে নেক্সট এখন ধুনিয়া খুব ধুনিয়া গাড়ী দেখাম আপোনাৰ অকমান লেতেৰা হৈ আছে তথাপিতো গাড়ীখন 1.3 খুব ভাল কন্ডিশনত আছে 15000 ৰ ভিতৰত চলিছে গাড়ীখন স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে গোটেইকেইটা চাৰিটা টায়াৰ খুব ধুনিয়া কন্ডিশনত আছে 1.3 খুব ভাল কাস্টমাৰে খুব বিচাৰি পোৱে তো এইখন আমি আপোনাৰ 780 এখন গাড়ী দি দিম নেক্সট এখন কব তো এইখন গাড়ী আপোনাৰ হৈছে 20 চনৰ গাড়ী 20 ডিসেম্বৰ হয় 780 প্ৰাইস আছে খুব ভাল কন্ডিশনত আছে ওকে এইখন গাড়ী আপুনি লব পাৰিব নেক্সট পাইছো আমি গোল্ডত আইছো এসি গোল একেবাৰে নতুন আমাৰ ওচৰত আপুনি এতিয়া তাত দেখাইছিলে আগৰ ভিডিও তাত আপুনি দেখাইছে এনেকুৱা গাড়ী আমাৰ ওচৰত এতিয়া 10খন প্লাস আছে তো এতিয়া ইয়াত এখন আছে এটো ষ্টকত বাকি ষ্টকতো আমাৰ কমেও 4-5খন গাড়ী আছে এখনক 450 ত আমি দি দিম বডি আপুনি চাই লওক আপুনি এবাৰ বডিটো দেখাই দিওক এখন গাড়ী বডি দেখাই দিওক এফালে আপুনি ইন্টেৰিয়ৰ চাব পাৰে পলিথিন খোলাই নাই স্পেয়াৰ চকা আনটাচ হৈ আছে চাৰিটা চকা খুব ধুনিয়া কন্ডিশনত আছে 450 ত গাড়ীখন দি দিম কাগজ পাতি ওকে কৰি নেগোশিয়েবল হ'ব নেগোশিয়েবল চাই দিম অন টেবল নেক্সট পাইছো আমি আকৌ এসি গল হয় নেক্সট এখন আছে আপোনাৰ 19 চনৰ গাড়ী এখন BS4 হয় তো এখনৰ দাম ৰাখিছো আমি 340 নেক্সট পাইছো আমি V20 ইন্টা V20 5 লাখৰ ভিতৰত এখন দি দিম খুব ধুনিয়া কন্ডিশনত আছে ভাল কন্ডিশন আছে আপোনাৰ এক্সচেঞ্জও হৈ যাব মই কৈছো এটা মাজতে কৰিছো নেক্সট পাইছো আমি আকৌ V30 তো V30 আছে এখন কন্টেইনাৰ বডি কাস্টমাৰে বহুত বিচাৰে এখনৰ প্ৰাইস ৰাখিছো আমি 580 উইথ নেগোশিয়েবল ওকে নেক্সট পাইছো আমি আকৌ এসি গল খুব ধুনিয়া কন্ডিশনত আছে নানি কাস্টমাৰ জনে আমাক এখন গাড়ী দি থৈ গৈছে খুব ভাল কন্ডিশন হৈ আছে এখন আপুনি লব পাৰে 22 চনৰ গাড়ী 360 দি দিম নেক্সট আমি পাইছো আকৌ এসি গল এখনো এসি গল আপোনাৰ 340 আছে এখন 22 চনৰ গাড়ী ওকে নেক্সট পাইছো আমি আকৌ এসি গল তো এখন আপোনাৰ 360 3,60,000 ওকে নেক্সট পাইছো আমি আকৌ বলেৰো পিকআপ বডি যদি বনোৱা আছে 21 চনৰ গাড়ী 795 নেক্সট আমি আকৌ পাইছো বলেৰো পিকআপ এখন আপোনাৰ নতুনকে আহিছে গাড়ীখন খুব ধুনিয়া কন্ডিশনত আছে এখনৰ দাম ৰাখিছো আমি 780 ওকে নেক্সট পাইছো আমি আকৌ বলেৰো পিকআপ এখনৰ আপোনাৰ 20 চনৰ গাড়ী হয় 790 দি দিম এখন জালনা বডি খুব ধুনিয়া কন্ডিশনত আছে আপোনাৰ পাটকা বা কৰিব কাৰণে খুব ধুনিয়া হৈ আছে কৰিব পাৰিব গাড়ীখন একো কৰিবও নালাগে বডি সদি খুব ধুনিয়াকে বনাই থোৱা আছে 21 ৰ গাড়ী আপোনাৰ 780 দি দিম ওকে নেক্সট এখন কক নেক্সট এখন 22 চনৰ গাড়ী খুব ধুনিয়া কন্ডিশনত আছে গাড়ীখন 840 দি দিম নেক্সট এখন মেক্স পিকআপ খুব ধুনিয়া কন্ডিশনত আছে 890 23 চনৰ গাড়ী মেক্স পিকআপ কাস্টমাৰে বিচাৰি পৰে আমাৰ ওচৰত ৰিসেন্টলি খুব ভাল কালেকচন কৰিছো আমি আমাৰ ওচৰত কমেও এতিয়া 7খন 8খন মেক্স পিকআপ আছে সো ভাল কন্ডিশনত পাব সিল ইঞ্জিন ওকে নেক্সট এখন কক নেক্সট এখন আপোনাৰ হৈ গল 18 চনৰ গাড়ী BS4 এখন আপোনাক 720 দি দিম ওকে এখন ইউদ্ধা আছে 21 গাড়ী এখন আপোনাৰ 650 ভিতৰত আহি যাব ওকে নেগোশিয়েবল কৰি দিম হা অন টেবল কৰি দিম এখন চাই দিম ভালকে এখন 4x4 আছে ইউদ্ধা এখনো আপোনাৰ 6,20,30 ভিতৰত এখন আহি যাব 2022 ন 22 গাড়ী ওকে ঠিক আছে এসি আপোনাৰ আমাৰ দেখিছে আপুনি এবাৰ ভিডিওটো দেখাই দিয়ক এসি আমাৰ পুৰা ফুল ষ্টক আছে মই এখনকে আপোনাক ডিটেইলছটো দি কৈছো এখন আপোনাৰ 2020 মডেল হয় এখন 310 আছে ওকে হয় এখন 2021 মডেল হয় এখন 335 আছে ওকে এখন 2022 মডেল হয় এখন 360 আছে ওকে এখন আপোনাৰ 2020 মডেল হয় 330 আছে ওকে এখন 2021 মডেল হয় 335 আছে
এখন 2020 মডেল হয়, এখন 350 আছে। আপোনাৰ এইখন 2021 মডেল হয়, এখন 330 আছে। এখন 2024, এখন আপোনাৰ ৰেজিষ্ট্ৰেচন হোৱা নাই, যোনে লয় তাৰ নামত আমি ৰেজিষ্ট্ৰেচন কৰি দিম। আজি কিনলে আজি ডেটত হৈ যাব। এখন 445 আমি প্ৰাইচ ৰাখিছো। এখন 2022 মডেল হয়, এখন 340 প্ৰাইচ আছে। এখন 2021 মডেল হয়, এখন 335 প্ৰাইচ ৰখা হৈছে। এখন 2019 মডেল হয়, BS4 হয়, এখন আপুনি 335ত আমাৰ লৈ যাব পাৰিব ইয়াৰ পৰা। এখন 2021 মডেল হয়, 330 আছে। এইখনো আপোনাৰ এক্সেল হয়, AC এক্সেল হয়, এখন 2020 মডেল হয়, 350 প্ৰাইচ ৰখা হয়। এখন ইন্টাৰ আছিলে আপোনাৰ, এখন V20, এখন আপোনাৰ 19 মডেল হয়, 490 প্ৰাইচ ৰখা হৈছে। এখন বলৰ পিকআপ আছে, এখন 2017 মডেল হয়, BS4, এখন 530 আপোনাৰ নিব উলিয়াব পাৰিব ন? হয়। এখন বলৰ পিকআপ আছে 2022 মডেল, এখন 860 প্ৰাইচ ৰখা হৈছে। 860 হয়। এখন 2020 মডেল হয়, এখন 315 প্ৰাইচ আছে। এখন 2021 মডেল হয়, 325 আছে। এখন 2022 হয়, এখন 350 প্ৰাইচ ৰখা হৈছে। হয়, এইখন আপোনাৰ 2021, এখন 330 প্ৰাইচ আছে। এখন 2021 340 প্ৰাইচ আছে। এখন 2022 335 প্ৰাইচ আছে। এখন 2021 হয়, এখন আপোনাৰ 3 লাখ আছে। আপোনাৰ এইখন 2021 মডেল হয়, 335 প্ৰাইচ ৰখা হৈছে। এখন 2090 প্ৰাইচ আছে, এখন 345 প্ৰাইচ ৰখা হৈছে। এখন 2023 হয়, 360 ৰখা হৈছে প্ৰাইচ। এখন 2019 মডেল হয়, এখন 335 প্ৰাইচ ৰখা হৈছে। আৰু এইখন আপোনাৰ 2021 মডেল আছে, ইন্টাৰ V30, এইখন আপোনাৰ প্ৰাইচ আছে 640। হয়, এইখন আছে আপোনাৰ ইন্টাৰ V50, এইখনৰ প্ৰাইচ ৰখা আছে আপোনাৰ 780। এইখন আছে ইউদ্ধা আপোনাৰ, এখন 4x4 লৈ যাব পাৰিব। এখন 2020 মডেল হয়, 2022 মডেল হয়, এখন 740 প্ৰাইচ ৰখা আছে। হয়, এখন ইন্টাৰ V30 আছে, এইখন আপোনাৰ 2020 মডেল হয়, এইখন আপোনাৰ 620 প্ৰাইচ ৰখা আছে। এখন V10, এখন 2021 মডেল হয়, এখন 390 প্ৰাইচ আছে। নেক্সট কব আমাক বলেৰো, এখন মেক্স। এইখন আপোনাৰ 2023 আছিলে। নেক্সট পিকআপ সৰি, এখন 2024 মডেলৰ আছিলে, এখন 940 ৰখা আছে। এখন অলৰেডি এজনে বুকিং কৰি থোৱা আছে গাড়ীখন দেই, আমি হলে যদি নহয় আমি মিলাই দিম। আৰু এখন আছে BS4, 18 মডেল হয়, এখন 595 প্ৰাইচ ৰখা আছে আমি। হয়, এইখন আছে ইন্টাৰ V10, এইখন 2020 মডেল হয়, 335 ৰখা প্ৰাইচ ৰখা আছে। এইখনো V10 আছে ইন্টাৰ, এইখন আপোনাৰ 2020 মডেল হয়, 380 আছে। এইখন আছে মেজিক, এইখন আপোনাৰ 19 মডেল হয়, 310 প্ৰাইচ ৰখা আছে আমি। হয়, এইখন আমাৰ ইন্টাৰ আছে, এইখন ইন্টাৰ আপোনাৰ V10 আছে। এইখন আমি 2022 মডেল হয়, এইখনৰ প্ৰাইচ আমি 395 প্ৰাইচ ৰখা আছে। 395 হয়। মেজিক এক্সপ্ৰেছ, হয়, এইখন আপোনাৰ 17 মডেল হয়, 320 প্ৰাইচ ৰখা আছে। 320 এইখন আছে 2019 মডেল হয়, বলেৰো পিকআপ, BS4 হয়, এখন 660 প্ৰাইচ আছে। হয়, এইখন AC আছে 2024 মডেলৰ, এইখন আপোনাৰ 450 প্ৰাইচ আছে। এইখনো আপোনাৰ AC গোল্ড আছে 2024 মডেলৰ, এইখনো 450 প্ৰাইচ আছে। এইখনো AC গোল্ড আছে, এইখনো আপোনাৰ 450 প্ৰাইচ আছে। এইখনো আছে আপোনাৰ AC 2023 হয়, এইখন 445 আছে প্ৰাইচ। হয়, এইখন আপোনাৰ আছে চুপাৰ কেৰি, এইখন 2020 মডেলৰ হয়, এখন 445 পাইছে প্ৰাইচ। এইখনো চুপাৰ কেৰি আছে 2020 মডেলৰ, এইখনো 355 প্ৰাইচ আছে। এইখনো চুপাৰ কেৰি আছে আপোনাৰ 2020 মডেলৰ, এখন 365 আছে প্ৰাইচ। হয়, এইখন ইন্টাৰ V30, এইখন 2022 মডেল হয়, 650 প্ৰাইচ আছে। এইখনো ইন্টাৰ আছে, এইখনো ইন্টাৰ আপোনাৰ 2023 মডেল হয়, এইখন 670 প্ৰাইচ আছে। এখন জিটো আছে, জিটো অলৰেডি আমাৰ দুখন আছিলে, আজি এখন ডেলিভাৰী হৈছে, এখন 2021 মডেলৰ হয়, 340 প্ৰাইচ আছে। এখন বলেৰো পিকআপ আপোনাৰ BS4, এখন 20 মডেলৰ হয়, এখন 780 প্ৰাইচ আছে। 780 হয়, AC এখন 2024, এখন 450 প্ৰাইচ আছে। 450 হয়। এইখনো আছে আপোনাৰ বলেৰো পিকআপ 2018 মডেলৰ হয়, BS4, 460 আছে। সৰি 640 আছে। 640 হয়। আপোনাৰ বলেৰো 4x4, এইখনো আছে আপোনাৰ 2019 মডেলৰ, এখন 760 প্ৰাইচ আছে। 760 হয়, 4x4 আৰু এখন আছে, এইখন আছে আপোনাৰ 4x4, এইখন 2022 মডেল হয়, 830 আছে। কোনোবাই যদি অকমান ইউৰো 2 এনেকুৱা অকমান কম ৰেটৰ ভেন বিচাৰে, আমাৰ ওচৰত ভেন ষ্টক আছে। আপোনাৰ এক্সপ্ৰেছো আছে, এখন এক্সপ্ৰেছো আছে, এখন 19 মডেলত 340 প্ৰাইচ আছে। এনেকে আমাৰ কম ৰেটৰ আপোনাৰ আছে, কেইবাখনো গাড়ী আছে। আপোনাক ফোন কৰিব, আমি গাড়ী মিলাই দিম ৰেট। আপোনাৰ সকলোখিনি গাড়ী দেখুৱাই স্ক্ৰীন নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই আপোনালোকক সদায় এটা কথাই কওঁ যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। ইয়াৰ পৰা গাড়ী ল'লে মেকানিক চিকেনিক আনি টেষ্ট কৰি ল'ব পাৰিব। চিয়ৰ 100% মেকানিক আনক, মেকানিকৰ লগত আহক, গাড়ী A to Z চাই লওক, টেষ্ট ড্ৰাইভ কৰি লওক, ডকুমেণ্ট চাই লওক, গোটেই অল ডিটেইলছ চাই পেলাই আপুনি গাড়ী লওক। অ'কে, এইখিনিয়ে ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো
ভাল লাগে লাইক কৰিব, যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব। নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই। ডেলিভাৰী